নলবাৰীৰ ঘটনাটো অত্যন্ত বেদনাদায়ক কাৰণ একেবাৰে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ছোৱালী এজনীৰ লগত জোৰ জবস্তি একপক্ষীয় প্ৰেম এইটোত মানে এইটো একটা বেদি বেমাৰ বুলি ক'ব লাগিব যাৰ ফলত ছোৱালীজনীৰ ককায়েকক হত্যা কৰা হ'ল ছোৱালীজনীকো হত্যা কৰিছিলেই হয়তো চামহাও এতিয়ালৈকে জীয়াই আছে গতিকে এইটো বৰ্বৰচিত কাম এইটোক আমি ধিক্কাৰ জনাইছোঁ এতিয়া আৰক্ষীয়ে মিডিয়াই কোৱা মতে আৰক্ষীৰ হাতিয়াৰ কাঢ়ি নি পেলাই তেওঁলোকক এটাক কৰাৰ কাৰণে এনকাউণ্টাৰ কৰিব লগা হ'ল গতিকে একচুৱেলি এইটো জুডিচিয়াৰীয়ে ভালকৈ এইটো এটা দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী ৰাইজৰ আছিল কিন্তু ইতিমধ্যেই যিহেতু আৰক্ষীয়ে কাউণ্টাৰ কৰি দিলে গতিকে ইয়াৰ লগত আৰু যদি কোনোবা জড়িত আছে সেইখিনি পুলিচে তদন্ত কৰি উলিয়াই পেলাই তেওঁলোকৰ ওপৰত নিশ্চিতভাৱে তেওঁলোকৰ ওপৰত বিচাৰ কৰে কিন্তু ৰাইজৰ যিটো সেন্টিমেন্ট ইতিমধ্যে মই দেখিছোঁ ছাত্ৰ সন্থা সংখ্যালঘু ছাত্ৰ সন্থা ৰাইজে ভাল পাইছে ৰাইজে য'ত ভাল পাইছে আমি ৰাইজৰ পক্ষত থাকাই ভাল গতিকে যি ব্যৱস্থা লৈছে তাতে ৰাইজে সন্তুষ্ট পেপাৰত যিখিনি পালোঁ বা মিডিয়াৰ জৰিয়তে যিখিনি পালোঁ ৰাইজ সন্তুষ্ট হৈছে কিছু হ'লেও সকাহ পাইছে কিন্তু এই ক্ষেত্ৰত মোৰ আৰু বিৰূপ মন্তব্য কৰিবলগা নাই